ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ তুলা ৰাশি জাতক জাতিকাসকলৰ 2025 চনৰ এই আগষ্ট মাহটো কিদৰে পাৰ হ'ব 2025 চনৰ আগষ্ট মাহৰ ৰাশিফল অনুসৰি এই মাহটোত বিশেষকৈ আপোনালোকৰ প্ৰেম জীৱনতে হওক বৈবাহিক কেৰিয়াৰ আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰতে হওক স্বাস্থ্যৰ সকলোখিনি তথ্য আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টো আগবাঢ়িছোঁ এই ৰাশিফল ভিডিঅ'টো হৈছে চন্দ্ৰমা গতি আধাৰিত ৰাশিফল যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব সকলোৰে আগষ্ট মাহৰ ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ এই মাহত বিশেষকৈ তুলা ৰাশি জাতক জাতিকাসকলৰ কৈছে যে মাহৰ বিশেষকৈ নতুন কামবোৰ আৰম্ভ কৰাৰ বাবে এটা ভাল সময় বুলি কৈছে কিন্তু এই মাহত নিজৰ লক্ষ্যত উপনীত হ'বলৈ অতিৰিক্ত কষ্ট কৰিব লাগিব নিজৰ যি আপোনালোকৰ লক্ষ্যৰ যি এম লৈ আগবাঢ়ি গৈছে সেইখিনি ক্ষেত্ৰত উপনীত হ'বলৈ হ'লে আপোনালোকে কঠোৰ পৰিশ্ৰম কৰিব লাগিব হাৰ্ড ৱৰ্কিং কৰিব লাগিব বুলি কৈছে বন্ধু বান্ধৱীৰ বিশেষকৈ বন্ধু বান্ধৱীৰ সৈতে ঘূৰি ফুৰা বা মনোৰঞ্জন সম্পৰ্কীয় কাম কাৰ্যটো আপোনালোকে কিছু সময় কটাব এই আগষ্ট মাহটোত কাম সম্পৰ্কীয় কিছু বা কামত কিছু আপোনালোকৰ শুভ পৰিকল্পনা ঘৰতে কৰা হ'ব পাৰে বুলি কৈছে কামৰ সম্পৰ্কীয় কিছুমান যি পৰিকল্পনা বা প্লেনিং সেইখিনি ঘৰখনতে কৰিব বুলি কৈছে এক ইতিবাচক সময় আপোনালোকৰ বাবে সৃষ্টি হৈছে বিশেষকৈ আত্মীয় ঘৰলৈ যাবলৈ নিমন্ত্ৰণো পাব পাৰে এই মাহত তুলা ৰাশি জাতক জাতিকাসকলে ধ্যান ৰাখিব লাগিব এই মাহৰ প্ৰথম সপ্তাহৰ এই সময়খিনিত পৰিয়াল আৰু ব্যক্তিগত কাম কাজৰ মাজত সমন্বয় বজাই ৰখাৰ ক্ষেত্ৰত বিশেষকৈ কিছু অসুবিধা এটা হ'ব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব আৰ্থিকভাৱে সময় স্বাভাৱিক হৈ থাকিব গতিকে চিন্তা কৰাৰ পিছতে বা যিকোনো কাম কৰোঁতে বিশেষকৈ সাৱধানতা অৱলম্বন কৰক বুলি কৈছে বা চিন্তা কৰিহে টকা পইচা খৰচ কৰক বা যিকোনো পৰিকল্পনাত বিশেষকৈ ধন বিনিয়োগ কৰক বুলি কৈছে এই মাহৰ আৰম্ভণি সময়ৰ পৰা এনে লাগিব যেন ভাগ্য আপোনালোকক সমৰ্থন কৰা নাই আপোনালোকৰ লাকটো বেয়া আপোনালোকৰ ভাগ্য বেয়া তেনেকুৱা ধৰণৰ মনত কিছুমান ভাৱ উৎপন্ন হ'ব পাৰে বুলি কৈছে কিন্তু এয়া আপোনালোকৰ মাথো আপোনালোকৰ ভ্ৰমহে হ'ব সময় অনুসৰি কথাবোৰ সংগঠিত হ'ব সময় অনুসৰি আপোনালোকৰ সেই ধৰণৰ ভ্ৰম বা মনত ভাবি থকা যিখিনি আপোনালোকৰ নিগেটিভ থিংকিংবোৰ ভাৱবোৰ বিশেষকৈ নাইকিয়া হ'ব বুলি কৈছে ব্যৱসায় ক্ষেত্ৰত ভাল সুযোগ পাব কিন্তু চিন্তাত বেছি সময় খৰচ আপোনালোকে একেবাৰে নকৰিব অত্যধিক চিন্তা কৰিলে কিছুমান সুযোগ সুবিধা আপোনালোকৰ হাতৰ পৰা যাব পাৰে গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে বিশেষকৈ এই মাহৰ প্ৰথম সপ্তাহৰ সময়খিনিৰ পৰা কোনো ডাঙৰ লাভৰ বাবে ৰিস্ক লোৱাৰ পৰা বিৰত থাকক আৰু লগতে লেনদেনৰ ক্ষেত্ৰতো অতি সাৱধান হ'ব লাগিব টকা পইচা লেনদেনৰ ক্ষেত্ৰতে হওক বা কিছুমান সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতে হওক বহুত বেছি সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে নিয়োজিত লোকসকলৰ বিশেষকৈ কামত বিষয়সকল সুখী হ'ব ঘৰখনত কিবা এটা সমস্যাৰ সন্দৰ্ভত স্বামী স্ত্ৰীৰ মাজত মতাদৰ্শত পাৰ্থক্য থাকিব বুলি কৈছে আপোনালোকৰ পৰিয়ালৰ বিশেষকৈ পৰিয়াল ব্যৱস্থাত কোনো বাহিৰৰ মানুহক বেছিকৈ আপোনালোকে হস্তক্ষেপ কৰিব নিদিব সোমাবলৈ নিদিব ঘৰখনত কিবা এটা সমস্যা চলিছে প্ৰব্লেম চলিছে বাহিৰৰ মানুহে যাতে সুবিধা নাপায় বা সেইখিনি চান্স নাপায় তাৰ প্ৰতি কিন্তু ধ্যান ৰাখিব লাগিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত বিশেষকৈ আনৰ প্ৰতি সন্মানৰ ভাৱ থাকিব বিশেষকৈ এই মাহৰ প্ৰথম সপ্তাহটোত যিসকলৰ ডায়েবেটিছৰ অলপ সমস্যা আছে ৰক্তচাপ আদি সমস্যা হ'ব পাৰে বিশেষকৈ বেছি আপোনালোকে অপ্ৰয়োজনীয় মানসিক টেনশ্যনবোৰ লৈ নাথাকিব আৰু মানসিক চাপ সৃষ্টি কৰা কামবোৰ পৰিহাৰ কৰিলে ভাল হ'ব বিশেষকৈ স্বামী স্ত্ৰীৰ মাজত বিশেষকৈ বুজাবুজিবোৰ বিশেষকৈ বৃদ্ধি পাব ৰিচেণ্টলি যদি আপোনালোকৰ মাজত কিবা এটা মিছ আণ্ডাৰষ্টেণ্ডিং হৈছিল ভুল বুজাবুজি হৈছিল সেইখিনিও ঠিক হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে একে সময়তে এই মাহৰ দ্বিতীয় সপ্তাহৰ পৰা আপোনালোকৰ ৰুটিন আৰু পাৰিবাৰিক যি ব্যৱস্থাত উন্নত কৰাৰ বাবে কিছু ধাৰণা থাকিব কেনেকৈ আগবঢ়াই নিব ঘৰখনৰ প্ৰব্লেমখিনি সলভ কেনেকৈ কৰিব কিন্তু সেইবোৰ লাভ কৰিবলৈ আপুনি আন্তৰিক প্ৰচেষ্টা চলাব লাগিব সকলোৰে মনৰ ভাৱবোৰ বুজি পাব লাগিব বিশেষ বন্ধুৰ লগত আলোচনা কৰিলে বিশেষকৈ আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বহু সমস্যা সমাধান হ'ব এই মাহৰ দ্বিতীয় সপ্তাহৰ এই সময়খিনিত আপোনালোকৰ বিশেষ সহায় পৰিয়াল বা সামাজিক কাম কাজত থাকিব যদি সম্পত্তি সম্পৰ্কে কোনো বিষয় আবদ্ধ হৈ থাকে তেন্তে এই মাহত সমাধান হোৱাৰ সম্ভাৱনা আছে গ্ৰহৰ যি অৱস্থান এনেকুৱা যে মনটো সৰু সৰু কথাত বিচলিত হৈ থাকিব পাৰে এই মাহত যিকোনো প্ৰতিকূলতা আহিলে মনটো সুস্থিৰ কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগিব যেনেকুৱা ধৰণৰ চিটুৱেশ্যন নহওক সেইখিনি ক্ষেত্ৰত নিজকে মানসিকভাৱে ষ্ট্ৰং কৰি ৰাখিব লাগিব দুৰ্বল নহ'ব কেনেকৈ প্ৰব্লেম সলভ কৰিব পাৰি কেনেকৈ আপোনালোকে নিজৰ সমস্যাখিনি সমাধান কৰিব পাৰি সেইখিনি ক্ষেত্ৰত আপোনালোকে প্ৰেক্টিকেলি ভাবিব লাগিব বুলি কৈছে একে সময়তে অপ্ৰয়োজনীয় খৰচ কিন্তু বন্ধ কৰিব লাগিব যধে মধে টকা পইচা খৰচ নকৰিব নহ'লে মাহৰ শেষৰ ঢলৈ হওক বা মাজ ভাগতে হওক আপোনালোকৰ টকা পইচা নাটনি অভাৱ অনুভৱ কৰিব পাৰে বা টকা পইচাৰ কিছু অভাৱ আপোনালোকৰ সৃষ্টি হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব শিশুৰ যিকোনো কামৰ বাবে আপুনি মানসিক চাপত পৰিব পাৰে এই মাহত যিমান পাৰে আইনী নিয়ম উলংঘা কৰিলে আপুনি বিপদত পৰিব পাৰে গতিকে নিয়মখিনি ভংগ নকৰিব উলংঘা নকৰিব
ব্যৱসায় দৃষ্টিকোণৰ পৰা এই মাহৰ প্ৰথম আৰু দ্বিতীয় সপ্তাহৰ এই সময়খিনিত ব্যৱসায় আয়ৰ উন্নতি হ'ব, কিন্তু অতি সাৱধানে আৰু গুৰুত্ব সহকাৰে কাম কৰাৰ প্ৰয়োজন আছে। সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত ব্যৱসায়ত আপুনি যথেষ্ট সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে বা কৰিব পাৰে। একে সময়তে এই সময়খিনিত কৈছে যে কাৰ্যালয় সম্পৰ্কীয় কামত আপোনালোকৰ যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত সকলোৰে বাবে উপকাৰী হ'ব। সহকৰ্মীসকলৰ সৈতেও সম্পৰ্ক ভাল হ'ব। স্বামী স্ত্ৰীৰ যি মাজত পাৰ্থক্যৰ বাবে ঘৰৰ ব্যৱস্থাটো প্ৰভাৱ পৰিব পাৰে। যেতিয়া আপোনালোকৰ মাজত বুজাবুজি যেতিয়া অভাৱ হ'ব, ইজনে সিজনৰ কথাবোৰ যেতিয়া মিল নাখাব, তেতিয়া আপোনালোকৰ এই মাহৰ দ্বিতীয় সপ্তাহৰ সময়খিনি কিবা এটা কাজিয়া পেচাল বা তৰ্ক পেচাল তেনেকুৱা ধৰণৰ সৈতে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব বুলি কৈছে, যাতে তেনেকুৱা ধৰণৰ চিটুৱেশ্যন উদ্ভৱ নহয় তাৰ প্ৰতি সতৰ্ক হওক বুলি কৈছে। প্ৰেমৰ সংগীক এটা ভাল উপহাৰ দিও পৰিৱেশটো মধুৰ কৰি তোলাৰ ক্ষেত্ৰত সফল হ'ব পাৰে বুলি কৈছে। প্ৰেমৰ সম্পৰ্কতো কিছু ভুল বুজাবুজি হ'ব পাৰে। মানসিক চাপ আৰু চিন্তাৰ কাৰণৰ পৰা আঁতৰি থাকক। এই মাহৰ দ্বিতীয় সপ্তাহটোত আৰাম আৰু শান্তি বজাই ৰাখিবলৈ আধ্যাত্মিক কামত বা নিসংগতাত কিছু আপোনালোকে সময় কটালেও নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। এই মাহৰ তৃতীয় সপ্তাহৰ এই সময়খিনিত কৈছে যে এজন বিশেষ আত্মীয় ঘৰত উপস্থিত আপোনালোকে হ'ব পাৰে। বহুদিনৰ মূৰত বিশেষকৈ লগ পোৱাৰ পিছত সকলোৰে মানসিক চাপমুক্ত আৰু সুখী অনুভৱ কৰিব বুলি কৈছে। সৰু সৰু প্ৰত্যাহ্বানৰ মাজতো আপুনি ভাল সুযোগ আৰু কৃতিত্ব আপোনালোকে এই মাহত লাভ কৰিব বুলি কৈছে। এই মাহৰ বিশেষকৈ কৈছে যে এই মাহৰ তৃতীয় সপ্তাহৰ এই সময়খিনিত সৰু সৰু কিছু সমস্যাক বেছিকৈ আওকাণ কৰিলে কিছু সমস্যা হ'ব পাৰে। গতিকে যেনেকুৱা ধৰণৰ সমস্যা নহওক, সৰু ডাঙৰ সকলো সমস্যাৰে আপোনালোকৰ সমাধানৰ বাবে চেষ্টা কৰক বুলি কৈছে। বিশেষকৈ এই সময়খিনিত আত্মীয় বিষয়ত সমন্বয় বজাই ৰাখিব লাগিব। এই মাহৰ তৃতীয় সপ্তাহটো মাজে মাজে ল'ৰা ছোৱালীক পথ প্ৰদৰ্শন কৰি থাকিব লাগিব। সৰু কথা এটাক লৈ চুবুৰীয়াৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে। লেনদেনৰ ক্ষেত্ৰত কিন্তু বহুত বেছি সতৰ্ক হ'ব লাগিব, সাৱধান হ'ব লাগিব বুলি কৈছে। বিশেষকৈ এই সময়খিনিত কৰ্মৰ ক্ষেত্ৰত বা ব্যৱসায়ৰ ক্ষেত্ৰত নিজৰ যি আপোনালোকৰ উপস্থিতি আধিপত্য বজাই ৰখাটো গুৰুত্বপূৰ্ণ। নতুন দায়িত্ব বাঢ়িব বুলি কৈছে। এই মাহত কৰ্মৰ ক্ষেত্ৰত ব্যৱসায়িক ক্ষেত্ৰত সমস্যা হ'ব, সেই সমস্যাখিনি সমাধান কৰিব পাৰিব। অৱশ্যে কৰ্মচাৰীৰ প্ৰতি থকা আপোনালোকৰ বিশ্বাস আৰু প্ৰেমে আপোনালোকৰ সমস্যাবোৰ হ্ৰাস কৰিব, কমাব। বিপণন আৰু ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত ব্যৱসায়ত ভাল সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। চাকৰিত আপুনি আধিপত্যশীল হৈ থাকিব। চৰকাৰী ভ্ৰমণো সম্ভৱ। এই মাহত ঘৰখনৰ সুখৰ এটা পৰিৱেশ সৃষ্টি হ'ব। এই তৃতীয় সপ্তাহটোত স্বামী স্ত্ৰীৰ সম্পৰ্কত প্ৰেম আৰু মধুৰতা ঘূৰি আহিব। প্ৰেমৰ সম্পৰ্কত চলি থকা ভুল বুজাবুজিবোৰ সমাধানৰ বাবে পাৰস্পৰিক সংলাপৰ সহায় লওক। বুজাবুজি লাগিব। একে সময়তে স্বাস্থ্যৰ এই সপ্তাহটো তৃতীয় সপ্তাহটোত বিশেষকৈ ভালে হ'ব, কিন্তু কেতিয়াবা আপোনালোকৰ মনটো অলপ বিচলিত অৱস্থায় আপোনালোকৰ কৰ্মৰ ক্ষমতাৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। গতিকে যোগাসন, ধ্যান ধাৰণাৰ দৰে কাম কাজত বিশেষকৈ গুৰুত্ব দিয়ক। আপোনালোকৰ দৈনন্দিন কাম কাজৰ অংশ হিচাপে কৰি লওক বুলি কৈছে। ইতিবাচক হৈ থাকক, নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। এই মাহৰ শেষৰ ধৰিলেও বিশেষকৈ চতুৰ্থ সপ্তাহৰ এই সময়খিনিত আপুনি প্ৰভাৱশালী ব্যক্তিৰ সৈতে যোগাযোগ কৰিব, যিটো আপোনালোকৰ বাবে উপকাৰী হ'ব। ভাল মানুহৰ সংগ থাকক, ভাল মানুহৰ লগ সংগৰ যদি লয়, নিশ্চয়কৈ কিছুমান ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আপোনালোকৰ বাবে সহায় হ'ব, যিটো আপোনালোকৰ বাবে উপকাৰী হ'ব। বহু ঠাইৰ পৰা উপাৰ্জনৰ সম্ভাৱনা আছে। কিছু লোকৰ বহু ঠাইৰ পৰা উপাৰ্জনৰ সম্ভাৱনা থকাৰ লগতে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত পদোন্নতি বা আগবাঢ়ি যোৱাৰ কিছু সুযোগ সুবিধা উপলব্ধ হৈছে। যদি শিশুৰ কেৰিয়াৰ আদিৰ লগত জড়িত কোনো কাম চলি আছে, তেন্তে এই মাহৰ তৃতীয় সপ্তাহ আৰু প্ৰথম সপ্তাহৰ এই সময়খিনিত বিশেষকৈ সেয়া সকলো সম্ভাৱনা আছে হোৱাৰ ভাল এটা প্ৰতিফলন দেখিব। আপোনালোকৰ বেছিভাগ সময় সৃষ্টিশীল আৰু সামাজিক কামত কটাব। সংবাদ মাধ্যম আৰু যোগাযোগ উৎসৱৰ জৰিয়তে কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে। যদি কোনো আদালতৰ গোচৰ চলি আছে যিসকলৰ, এই মাহত তেন্তে সময়মতে সমাধান কৰাটো গুৰুত্বপূৰ্ণ। সমস্যাবোৰক লৈ ভয় খোৱাৰ পৰিৱৰ্তে এই মাহৰ চতুৰ্থ সপ্তাহৰ বা শেষৰ ফাললৈ সমাধান কৰিবলৈ চেষ্টা কৰক। সম্পত্তি ক্ৰয় বিক্ৰয়ৰ লগত জড়িত যিকোনো বিষয় আবদ্ধ হৈ পৰিব পাৰে, যাৰ বাবে উদ্বিগ্নতা আহিব। আপুনি সোনকালে সময় গতি সলনি হ'ব। আপোনালোকৰ বিশেষকৈ পৰিস্থিতি উন্নত কৰিব পাৰিব। ব্যৱসায় দৃষ্টিকোণৰ পৰা এই মাহৰ শেষৰ দলত যদি কোনো দুৰ্গম অঞ্চলৰ পৰা ব্যৱসায়ত কোনো চুক্তি চলি আছে, তেন্তে ইয়াৰ ফলাফল আপোনালোকৰ হোৱাৰ সম্ভাৱনা আছে। ভাল ফলাফল। সম্প্ৰসাৰণ সম্পৰ্কীয় কাম কাজৰ সন্দৰ্ভত চলি থকা যি ধৰণৰ বাধা বা সমস্যাবোৰ আঁতৰ হ'ব বুলি কৈছে। বিদেশী কোম্পানীৰ সৈতে জড়িত লোকসকলে সক্ৰিয় হৈ থকাটো প্ৰয়োজন আছে। পাইকাৰী ব্যৱসায়ীসকলে লেনদেনৰ প্ৰক্ৰিয়াত কোনো ধৰণৰ অসাৱধানতা অৱলম্বন কৰা উচিত নহয়। ছফ্টৱেৰ কোম্পানীত কাম কৰা লোকসকলে তেওঁলোকৰ কষ্ট অনুযায়ী ফলাফল পাব। প্ৰতিযোগিতাৰ প্ৰস্তুতিত নিয়োজিত যিসকল যুৱক যুৱতী আছে, সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনাও দেখা পোৱা গৈছে। ঘৰখনত সুখ আৰু শান্তি পৰিৱেশ থাকিব, কিন্তু ইয়াৰ লগতে আপোনালোকৰ সদস্যৰ মাজত পাৰস্পৰিক সহযোগিতা আৰু আৱেগিক ঘনিষ্ঠতাও থাকিব। প্ৰেমৰ সম্পৰ্কত এই মাহৰ শেষৰ দলত বিশেষকৈ প্ৰেমৰ সংগী অনুভৱক আওকাণ কৰিলে সম্পৰ্কত দূৰত্ব আহিব পাৰে। গতিকে ইজনে সিজনৰ অনুভৱক, আৱেগক বুজি পাব লাগিব, মনৰ ভাৱবোৰ বুজি পাব লাগিব। একে সময়তে স্বাস্থ্যৰ ক্ষেত্ৰতো ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ অনুশাসিত ৰুটিন আপোনালোকে বজাই ৰাখক। যোগাসন, ধ্যান আদি সহায় লওক বুলি কৈছে। নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। প্ৰতিকাৰ স্বৰূপে আপোনালোকে এই মাহত বিশেষকৈ হনুমান মন্দিৰ বা যিকোনো বিশেষকৈ দেৱী মন্দিৰত ৰঙা ৰঙৰ মিঠাই আপোনালোকে আগবঢ়াওক আৰু আপোনালোকে
কোনো দুখীয়া বা দৰিদ্ৰ লোকক বিশেষকৈ বস্ত্ৰ বা আপোনালোকে বিশেষকৈ খাদ্য দান কৰক, ভাল এটা প্ৰতিফলন দেখিব বুলি কৈছে। এই মাহত বিশেষকৈ মাছ মাংস কণী বা বিশেষকৈ আপোনালোকৰ ব্যংগাত্মক শব্দবোৰ কোৱাৰ পৰা দূৰত থাকক, নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, ভাল লাগিলে আপোনালোকে লাইক এটা কৰি দিব, আপোনালোকৰ আত্মীয়বৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনালোকৰ সকলোৰে এই আগষ্ট মাহটো সুন্দৰভাৱে পাৰ হওক, ভালদৰে পাৰ হওক তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।